বন্ধুসকল কি খবৰ আপোনালোকৰ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল মনাজ ব্লগ ডায়েৰীজ আপোনাক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আৰু আজি বহুত দিনৰ মূৰত এটা ভিডিঅ' বনাইছোঁ আৰু ব্লগ বনাবলৈতো ঘৰৰ পৰা বাহিৰলৈ যোৱাই নাই আৰু ইবাৰ চাদৰ মেখেলা দেখুওৱা ভিডিঅ'টো বনাইছিলোঁ কেইবাযোৰ দেখাইছিলোঁ আপোনালোকে বহুতে ভাল ভাল কমেণ্ট কৰিছিলে এনেকৈ কমেণ্ট কৰি থাকিলে উৎসাহ পাওঁ আৰু ভিডিঅ' বনাবলৈ চ' আজি ভাবিলোঁ আৰু কেইযোৰমান চাদৰ মেখেলা দেখাওঁ অলপ দিন আগতে মোৰ কিনিছিলোঁ এযোৰ চ' ফাৰ্ষ্টে সেইযোৰ দেখাওঁ পলিপাট বুলি কয় এইযোৰ কাপোৰযোৰ পিংক কালাৰ হয় মোবাইলত কিজানি এতিয়া ৰেডৰ নিচিনা লাগিছে আৰু মই আপোনালোকক মেলি দেখাইছোঁ এয়া দেখিব পাইছে এইটো কিনাৰৰ পটি হয় আগত দহি বটা নাই হৈছে সৰু ফুল আৰু এয়া আগতো বহুত ফুল আছে আগটো প্ৰায় এনেকুৱা ধৰণৰ দেখিব পাইছে এইযোৰ পাট নহয় পলিপাট হয় পলিপাট পাটৰ দৰে দেখিবলৈ লাগে ডিজাইন খালি তাত ধুনীয়া ধুনীয়া ডিজাইন থাকে আৰু কম দামতে আপুনি যদি বেছি মানে ফেঞ্চি আৰু ষ্টাইলিছ কিনিব বিচাৰিছে পলিপাটটো আপোনালোকৰ কাৰণে ভাল হ'ব এখন চাদৰখন দেখিব পালে আৰু তাৰপিছত আছে মেখেলাখন ওপৰডোখৰ প্লেইন আৰু তলৰডোখৰত ইয়াৰ পৰা ফুল আছে আৰু এইটো শেষৰ ফালে প্ৰায় এনেকুৱা ধৰণৰ পিংক কালাৰৰ প্ৰথমবাৰ দেখিলোঁ মৰম লাগিলে আৰু এইযোৰকে কিনিলোঁ আৰু ইয়াৰ লগত আছে ব্লাউজত সৰু সৰু ফুল আছে প্ৰায় এনেকুৱা ধৰণৰ আৰু মই ভাল লাগিবলৈ ব্লাউজটোৰ আগটোত লেছ লগাই দিছিলোঁ বহুত ধুনীয়া লাগে এই লেছটো আজিকালি প্ৰায় বহুতেই লগায় আৰু এটা বস্তু আছে ৰ'ব আৰু আজিকালি বহুতেই ফেমাছ হৈছে এনেকুৱা টাইপৰ কমৰ বান্ধ চাদৰখনত অলপমান থাকি গ'লগৈ ফটি আৰু সেইকাৰণে মই এইটো কমৰ বান্ধ বনাই ল'লোঁ দেখিব পাইছে মোৰ ফটো আছে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু এনেকৈ বুটাম মাৰি পিনি লগাব পাৰি আৰু বেলেগ কিবা ছিষ্টেমৰ লগাব পাৰি আজিকালি ফেমাছ হৈ ষ্টাইল চ' ভাবিলোঁ থাকি গ'ল যেতিয়া এনেকৈ বনাই লওঁ কেনেকুৱা লাগিছে ক'বচোন কাপোৰযোৰ আৰু এতিয়া ছেকেণ্ডযোৰ দেখাম এইযোৰ হৈছে পাটৰ কাপোৰ বহুত সৰু সৰু ফুল আছে আৰু চিম্পুল এতিয়ালৈকে মই পিন্ধা ভণ্টি বিয়াত পিন্ধাইছিলে এইটো দেখিব পাইছে পটিটো গল্ডেন কালাৰ আৰু ব্লু এণ্ড গ্ৰীণ কালাৰ আছে ভিতৰত আৰু ইয়াতো গল্ডেন কালাৰৰ ফুল আছে আৰু ব্লু কালাৰ গ্ৰীণ আৰু বহুত ধুনীয়া লাগিছে কাপোৰযোৰ কেনেকুৱা লাগিছে জনাবচোন আৰু এইটো আগটোৰ পৰা এনেকুৱা ধৰণৰ গোটেইখন তেনেকুৱা ধৰণৰ বুটা আছে আৰু আগটো এতিয়ালৈকে দহি বটা নাই বা দহি বাতিবলৈ দিব লাগিব এনেকুৱাই চিম্পুল কাপোৰযোৰ বহুত মৰম লগা হয় চিম্পুলকৈ যদি আপোনালোকে ষ্টাইল কৰিব খুজিছে বহুত ভাল লাগিব আৰু পাটটো সকলোৱে ভাল পায় ন পাটৰ কাপোৰবোৰ আমাৰ অসমৰে হয় প্ৰাউড হয় চ' কাপোৰযোৰ কেনেকুৱা লাগিছে জনাব আৰু এইখন মেখেলাখন ওপৰখন এইখনৰ দৰে চিম্পুল আৰু ইয়াৰ পৰা সৰু সৰু বুটা আৰু আগত এইখিনি বুটা আছে কিমান ধুনীয়া চাওকচোন মোৰ কিন্তু বুটাখিনি বহুত ধুনীয়া লাগে এইযোৰ আৰু ইয়াৰ পাছত দেখাম এযোৰ মিচিং বোৱা কাপোৰ এইযোৰ পিংক কালাৰৰ মোৰ কাৰণে কিনিছিলে মায়ে তিতাবৰত আমাৰ মেলা আহিছিলে মেলাত বহুত ধৰণৰ কাপোৰ আহে আৰু সেই মেলাৰ পৰাই কিনিছিলে এইযোৰ কাপোৰযোৰ আৰু মিচিংসকলৰ এই ফুলটো বহুতেই চিনাকি এইটো দেখিলে মই গম পাওঁ যে ইয়াৰ মিচিং কাপোৰ হয় শুনিছোঁ এইটো ঘাই ফুল বুলি কোৱা হয় মিচিংসকলৰ কাপোৰৰ ষ্টাৰ্টটো ইয়াৰ পৰা হয় আৰু ইয়াৰ সৰু সৰু ফুল আছে বুটা বুলি কোৱা হয় হাতেৰে বোৱা হয় বহুত ধুনীয়া আৰু ভিতৰতো সৰু সৰু বুটা আছে পিন্ধিলে বহুতেই মৰম লাগে আৰু এইযোৰ কেনেকুৱা লাগিছে জনাব আৰু মেখেলাখনতো আগটোত মিচিংসকলৰ ঘাই ফুলটো আছে তাৰ পৰা সৰু সৰু বুটা আৰু ওপৰলৈকে একেবাৰে চিম্পুল আছে আৰু এইখিনিলৈকে সৰু সৰু বুটা কিছুমান আছে আৰু এইবাৰ আন এযোৰ দেখা এইযোৰ অলপ বেলেগ ষ্টাইলৰ মাজতে বহুত পপুলাৰ হৈছিলে অৰেঞ্জ কালাৰৰ হয় মেখেলাখন ওপৰত সৰু সৰু ডিজাইন আছে বুটা আৰু এইটো কলকি ডিজাইন বুলি কোৱা হয় মোৰ কলকি ডিজাইনটো বহুত মৰম লাগে এইযোৰ গিফ্ট কৰিছিলে আমাৰ পেহীয়ে কাপোৰযোৰ আৰামদায়ক হয় পিন্ধিবলৈ আৰু বহুত ধুনীয়া কলকি বুটা আছে দেখিব পাইছে কিন্তু
চাদৰখন অৰেঞ্জ নহয়, চাদৰখন বগা হয়। বগা মানে কি, বগা আৰু গল্ডেন কালাৰৰ কিবা এটা মিক্সাৰ হয়। কালাৰটো বহুতেই ৰিচ লাগে, বহুত ধুনীয়া লাগে মোৰ। আৰু ইয়াতো কলকি আছে, মই উল্টাকৈ ল'লোঁ হ'বলা। এয়া কলকি, ইয়াতো আছে চাদৰখনত সোণালী ৰং বা গল্ডেন কালাৰ আৰু অৰেঞ্জ বা কমলা ৰঙৰ কলকি আছে আৰু সৰু সৰু বুটা আছে আৰু আগটো দহি বটা আছে এইযোৰৰ, সেইকাৰণে ভাল লাগে। এইযোৰ ভণ্টিক পিন্ধাইছিলোঁ, ফটো আছে আপোনালোকক দেখাম। মোক ধুনীয়া লাগিছেনে? কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে কাপোৰকেইযোৰ। আৰু আজি ভিডিঅ'টো বেছি দীঘল কৰি নাথাকোঁ, কেইযোৰমান কাপোৰ দেখাম বুলি ভাবিলোঁ, সেইকাৰণে এটা সৰু ভিডিঅ' বনালোঁ। আৰু কাপোৰকেইযোৰ চাই কেনেকুৱা লাগিলে প্লিজ 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 কমেণ্ট কৰিব আৰু প্লিজ প্লিজ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিলে কিন্তু বেল আইকনটো টাচ কৰিব নাপাহৰিব, বিকজ মই নতুন ভিডিঅ' পালেতো আপোনালোকে ফাৰ্ষ্টে চাবই লাগিব ন। চ' আকৌ এবাৰ লগ পাম মনাছ ব্লগ ডায়েৰীজত আন এটা নতুন ভিডিঅ' সৈতে। আজিৰ কাৰণে